ওচৰত বহুতবাৰ আহিছো, কিন্তু ইমান মহিলা একেলগে মই কেতিয়াও দেখা নাই। সকলো আই মাতৃকে মই মোৰ প্ৰণাম জনাইছো, নমস্কাৰ জনাইছো। আপোনালোকে ইমান মহিলা একেলগে দেখিছিল নেকি আগতে? তামোলপুৰৰ মহিলাৰ ইমান মিটিং আগতে হৈছিল নেকি কেতিয়াবা? এইখনে হৈছে তামোলপুৰত মহিলা আটাইতকৈ ডাঙৰ মিটিং। ইমান মহিলা কিয় ওলাই আহিছে? অলপ আগতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মোক কৈছে যে বেলেগ মিটিং পাতিলে মানুহ আনিব বহুত কষ্ট কৰিব লাগে, কিন্তু মহিলা উদ্যমিতাৰ মিটিঙত কষ্ট কৰিব নালাগে, নিজে নিজে আই মাতৃসকল আহি যায়। কথাটো মিছা কৈছে নে সঁচা কৈছে? সঁচা কৈছে। ইয়াৰ কাৰণ হ'ল অসমৰ মহিলাসকলৰ মাজত সৃষ্টি হোৱা নৱজাগৰণ। আমাৰ মহিলাসকল, বিশেষকৈ আমাৰ মাসকলৰ দিনত মহিলাসকলৰ কাম আছিলে ঘৰৰ বাৰীৰ কাম কৰা, পাকঘৰৰ কাম কৰা, ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ যতন লোৱা, আৰু মহিলাসকল ঘৰৰ ভিতৰত আছিলে। যদিও অসমৰ মহিলাসকলে আগৰে পৰা আমি ক'ব পাৰো যে আগৰণুৱা আছিলে। সতী জয়মতীৰ পৰা কনকলতা বৰুৱালৈ আমাৰ মহিলাসকলে বহুত কিবা কিবি কৰিব পাৰিছিলে, কিন্তু সমাজৰ নিয়ম আছিলে মহিলাসকল ঘৰতে আবদ্ধ হৈ আছিল। লাহে লাহে অসমৰ মহিলাসকল ৰাস্তা ঘাটলৈ আহিলে, আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, নামঘৰ, সভা সমিতিত যোগদান কৰিব আৰম্ভ কৰিলে। ইয়াৰ মাজতে আত্মসহায়ক গোটৰ আন্দোলন আৰম্ভ হ'ল। 10 গৰাকী মহিলাৰে এটা আত্মসহায়ক গোট, CLF, VO, আৰু লাহে লাহে মহিলাসকলে ব্যৱসায় বাণিজ্যতো নামি পৰিল। মহিলাই ব্যৱসায় কৰিলে, মহিলাই উপাৰ্জন কৰিলে লাভ কি হয়? ল'ৰা মানুহৰ হাতত বা পুৰুষৰ হাতত যদি মই 10,000 টকা দিওঁ, ঘৰ পাওঁতে পাওঁতে 2,000 কমি যাব। চাহ খালো, ভাত খালো, আড্ডা মাৰিলো। কিন্তু মহিলাসকলে এই যে 10,000 দিন কোনো হোটেলত নোসোমাই, চিধা চিধি 10,000 টকা ঘৰত লৈ যাব। তাৰমানে মহিলাই যেতিয়া উপাৰ্জন কৰে ঘৰত ই 100% ঘৰ গৈ পায়। পুৰুষে যদি 100 টকা উপাৰ্জন কৰে 80 টকা ঘৰত গৈ পায়। লাহে লাহে আমাৰ মহিলাসকলে কাপোৰ বলে, বিক্ৰী কৰিব আৰম্ভ কৰিলে। আৰণাই, গামোচা লাহে লাহে আমি বলো। আগতে ঘৰতে ব্যৱহাৰ কৰিছিলো, দোকানত দিয়া আৰম্ভ কৰিলো। পিঠা পনা বনাই দোকানলৈকে লৈ গলো। মহিলাসকলে দোকান পোহাৰ দিয়া আৰম্ভ কৰিলে, আৰু লাহে লাহে আমাৰ অসমৰ মহিলাসকল নিজে একোজন উপাৰ্জনকাৰী হোৱাৰ বাবে সংকল্প গ্ৰহণ কৰিলে। অসমৰ লগতে আমাৰ গোটেই ভাৰতবৰ্ষতে মহিলাসকল লাহে লাহে ঘৰৰ পৰা ওলাই আহিব আৰম্ভ কৰিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আঁচনি হাতত ল'লে যে 3 কোটি, ভাৰতৰ 3 কোটি মহিলাক আমি লাখপতি দিদি বনাম। লাখপতি দিদি মানে কি? লাখপতি বাইদেউ। দিদি হিন্দীত ক'লে, বাইদেউ অসমীয়াত। আজি 3 কোটি মহিলাক লাখপতি বাইদেউ কৰিম। লাখপতি বাইদেউ মানে কি? যাৰ বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰিব পৰা অৱস্থাত আছে। আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত। আমি হিচাপ কৰি চাইছিলো আৰু আমি দেখা পালো যে 8 লাখ মহিলা ইতিমধ্যে বেংকৰ লোন লৈ, গ্ৰুপৰ লোন লৈ সৰু সুৰা ব্যৱসায় কৰি লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে। তেতিয়া আমি চিন্তা কৰিলো যে 8 লাখ যদি লাখপতি বাইদেউ হ'ব পাৰিছে, বাকী সকলে কিয় নোৱাৰিব? সকলোৱে মোক ক'লে যে মহিলাসকল আগ্ৰহী, মহিলাসকলে কৰিব খোজে, কিন্তু মহিলাসকলৰ হাতত টকা নাই। মন আছে কিন্তু টকা নাই। যদি আমি মহিলাসকলক কিবা এটা সহায় কৰিব পাৰো, আমাৰ অসমৰ মহিলা দ্ৰুত গতিত আগবাঢ়ি যাব। তেতিয়া আমি ক'লো
আমি কেনেকৈ সহায় কৰিব পাৰোঁ যোৱাবাৰ যেতিয়া আমাৰ চৰকাৰ আছিলে আমি মহিলাসকলৰ গ্ৰুপত ৰিভলভিং ফাণ্ড 25,000 টকাকৈ দিছিলোঁ মই ক'লো যে এইবাৰ আমি ৰিভলভিং ফাণ্ড 50,000 দিওঁ তেতিয়া আমাৰ মাজত আলোচনা হ'ল সকলোৱে ক'লে যে নহয় গ্ৰুপৰ পইচা গ্ৰুপত থাকিব এইবাৰ আমি গাইগুটীয়াভাৱে তেওঁলোকক সহায় কৰিব লাগে তেতিয়া মই ক'লো কিমান মহিলা বোলে 40 লাখ 10,000 কৈ দিলে কিমান লাগিব 4,000 কোটি টকা ক'ত পাম কেনেকৈ পাম চিন্তা কৰি থাকিলো এটা সময়ত মই মন বান্ধিলো যে যেনেকৈ নহওক এই টকাটো যোগাৰ কৰিম আৰু আমি মহিলাসকলক 10,000 টকাকৈ আমি দিবৰ বাবে আঁচনি হাতত ল'ম ফৰ্ম ফিল-আপ হ'ল আপোনালোকে ফৰ্ম ফিল-আপ কৰিলে মোক মাজে মাজে মিটিঙত সোধে যে মামা 10,000টো কেতিয়া আহিব মই উত্তৰ নিদিওঁ কাৰণ 10,000টো আহিবৰ কাৰণে মোক 4,000 কোটি টকা লাগিব মই লাহে 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 টকাটো যোগাৰ কৰিলোঁ আৰু আজি আমি অসমৰ 45টা সমষ্টিত আজি 45 নম্বৰ 45টা সমষ্টিত 10 লাখ মহিলা ইতিমধ্যে আমি 10,000 টকাকৈ দিলোঁ বিটিচিত আজিৰ পৰা আৰম্ভ মই তামুলপুৰত আহিলোঁ আৰু 2-4খন সভাত মই আহিম বাকী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে আপুনি ডেটবিলাক দিব যাতে বিটিচিৰ সকলো সমষ্টিতে গৈ গৈ আমি এনেকৈ আই মাতৃসকলক 10,000 টকা কৰি বিতৰণ কৰি দিব পাৰোঁ এতিয়া আপোনালোকে এটা কথা বুজিব পাৰিব যে 10,000 টকাটো আমি দিলোঁ তাতে আমাৰ দায়িত্ব শেষ হ'ব নেকি 10,000 টকা আপোনালোকক দিলোঁ আপোনালোকে 10,000 টকা ঘৰত লৈ গ'ল আৰু মোবাইল ফোন কিনিলে কোনে কোনে মোবাইল ফোন কিনিব হাত দাঙকচোন পিছফালে মোৰ কথা শুনি আছে নে নাই পিছফালে মানুহে মোৰ কথা শুনি আছে নে নাই হাত দাঙকচোন শুনি আছে ঠিক আছে মোবাইল ফোন কোনে কোনে কিনিব হাত দাঙক কোনে নিকিনে আচ্ছা বিহু আহি আছে বিহুৰ কাপোৰ কানি কোনে কিনিব আচ্ছা কোনে মোবাইল ফোন নিকিনে তেওঁলোকে এতিয়া হাত দাঙক বাপৰে তাৰমানে আপোনালোকে পৰীক্ষাত পাছ কৰিছে হয়নে নহয় একদম সহজ প্ৰশ্ন আছিলে আপোনালোকে পৰীক্ষাত পাছ কৰিছে যে এই টকাটো আমি মোবাইল ফোনৰ কাৰণে দিয়া নাই হাঁহে কণী পাৰে নে নাই এই 10,000 টকাও কণী পাৰিব কেনেকৈ কণী পাৰিব মই বুজাই দিব খুজিছোঁ এই 10,000 টকা যেতিয়া আমি আজি ল'লো লোৱাৰ পিছত কেনেকৈ আমি টকাটো খৰচ কৰিম তিনিটা ৰাস্তা মই আপোনালোকক বুজাই দিব খোজো প্ৰথম আমি 10,000 টকাটো ল'লো আমাৰ 10জনীয়া গ্ৰুপ আছে গ্ৰুপত আমি এই টকাটো জমা দিলোঁ মনে মিলা মহিলা কাজিয়া পেচাল নালাগে সংঘাত নাই আমি একে গাঁৱৰে মহিলা 1 লাখ টকা হ'ল 1 লাখ টকা দি আমি আৰু ব্যৱসায় কৰিলোঁ মোৰ কোনো আপত্তি নাই দ্বিতীয় মহিলাসকলে ক'লে যে নহয় গ্ৰুপত আমি নিদিওঁ মামাই আমাক দিছে গতিকে টকাটো আমি ব্যৱহাৰ কৰিম কোনো আপত্তি নাই আপোনালোকে এই 10,000 টকাটো লৈ গাহৰি কিনক গাই গৰু লওক তাঁতশালৰ সূতা কিনক আপোনালোকে সৰু দোকান এখন দিয়ক যি ব্যৱসায় কৰে আমাৰ কোনো আপত্তি নাই তৃতীয় বোলে মই গ্ৰুপতো নিদিওঁ আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে মোৰ সাহস নাই তেতিয়া মই কি কৰিম মোৰ হাজবেণ্ডেতো কিবা এটা কাম কৰে মোৰ পতিয়ে কিবা এটা কাম কৰে মোৰ স্বামীয়ে কিবা এটা কাম কৰে স্বামীৰ ব্যৱসায় আমি যদি এই 10,000 টকাটো খাটাই দিওঁ যে তেওঁৰ দোকান এখন আছে মোৰ ফালৰ পৰা 10,000 টকা দিলোঁ মাল বস্তু বেছিকৈ আনক তেওঁ তৰকাৰী বিক্ৰী কৰে 10,000 টকাটো দিম তেওঁ ভাল ব্যৱসায়টো ভাল হ'ব ঘৰৰে ব্যৱসায় ঘৰত 2টা গৰু আছে 3 নম্বৰ গৰুটো আমি কিনি আনিলোঁ গাই গৰু আপত্তি নাই গ্ৰুপত
দিব পাৰো, নিজে খৰচ কৰিব পাৰো, আৰু নহলে আমি আমাৰ ঘৰৰ যিটো ব্যৱসায়, স্বামীৰ যিটো ব্যৱসায়, তাতে আমি খৰচ কৰিব পাৰো। 6 মাহ পিছত, 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈকে যাম। মই গ'লে চাহ তাহ খুৱাবনে নাই? কৰবাত মই যাম, কৰবাত আমাৰ অফিচাৰ বিলাক যাব। আমি আপোনালোকক সুধিম যে 10,000 টকাটো আপোনালোকে কেনেকে খৰচ কৰিলে। বোলে মামাই যেনেকে কৈছিল তেনেকে খৰচ কৰিলে। তেতিয়াহ'লে আমি এনেকে আকৌ আপোনালোকক মিটিঙত মাতি আনিম, আৰু অহা বছৰ আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম। লাগিব না নাই 25,000 টকা? কাক নালাগে হাত দাবকচোন। নালাগে বিলাক কাক নালাগে? এতিয়া লাগে বিলাকে হাত দাবক। বঢ়িয়া। এতিয়া মই আজি এটা ভিডিঅ' কৰিম। আজিৰ মিটিঙত কিমান মহিলা আছে, অহা বছৰ তামুলপুৰত যেতিয়া 25,000 টকা দিব মিটিং মাতিম, এগৰাকী মহিলাও কমিব নালাগে। হ'বনে নহ'ব? পাক্কা হ'ব? ইয়াৰ পিছত 25 বাইদেউসকলে হাত দাঙা নাই, নালাগে নেকি 25,000? এতিয়া 25,000 টকাটো লোৱাৰ পিছত আগত 10,000টো লওঁতে যি কামত 10,000টো খৰচ কৰিছিলে, সেই কামত দ্বিতীয়বাৰ আপোনালোকে 25,000 টকা খৰচ কৰিব। যদি গ্ৰুপত দিছিলে গ্ৰুপত দিব, যদি গাই গৰু কিনিছিলে আৰু কিনিলে, যদি ঘৰৰ ব্যৱসায় দিছিলে সেই 25,000 ঘৰৰ ব্যৱসায় দিয়ক। তৃতীয় বছৰ আপোনালোকে পুৰা বছৰবিলাক হিচাপ কৰি ৰাখিব। তৃতীয় বছৰ আমি আপোনালোকক মাতি আনি আৰু 50,000 টকাকৈ আমি আপোনালোকক দিম। কিমান কৈ দিম? অলপ ডাঙৰ কৰি ক'ব লাগিব। কিমান কৈ দিম? প্ৰথমতে 10,000, হাঁহে কণী পাৰিলে 25,000, আকৌ কণী পাৰিলে 50,000। তাৰমানে 85,000 টকা আপোনালোকে চৰকাৰৰ পৰা লাভ কৰিব। এই আঁচনিটো লৈ ইতিমধ্যে বহুত জায়গাত মহিলাসকলে কাম আৰম্ভ কৰিলে। আজি অলপ আগতে আমি আপোনালোকক ভিডিঅ' এটা দেখাইছিল যে কেনেকৈ এই 10,000 টকা, যাক আমি আগষ্টত দিছিলো, ছেপ্টেম্বৰত দিছিলো, এপ্ৰিলত দিছিলো, তেওঁলোকে 10,000 টকা ভাল কৰি ব্যৱসায় কৰিলে। আমাৰ সাৰ্ভে আৰম্ভ হৈ গ'ল। তাৰমানে কিছুমান সমষ্টিত আৰু কিছুদিনৰ পিছত 25,000 টকা পোৱা আৰম্ভ হৈ যাব। তেনেকে তামুলপুৰতো আমাৰ আই মাতৃসকলে এই 10,000 টকা ভাল কৰি খৰচ কৰিলে 25,000, আৰু 25,000 টকা ভাল কৰি খৰচ কৰিলে 50,000। এই পুঁজিৰে, এই টকাৰে আমি যদি সকলোৱে চেষ্টা কৰোঁ, আমি লাখপতি বাইদেউ হ'ব পাৰিম। কাৰণ আমি বেংকবিলাকক কৈছো যে যোনে এই 85,000 টকা ভাল কৰি খৰচ কৰে, সেই মহিলাসকলক বেংকেও লোন দিব লাগিবই। এইটো মই বেংকবিলাকক ইতিমধ্যে মিটিং কৰি কৈ দিছো। এই 10,000 টকা ঘূৰাই দিব নালাগে, 25,000 টকা ঘূৰাই দিব নালাগে, 50,000 টকা ঘূৰাই দিব নালাগে। তাৰ পিছত যদি আপোনালোকে তাৰ পিছত কিবা বেংকৰ পৰা লয়, সেইটো বেলেগ কথা। তাৰমানে চৰকাৰে আপোনালোকৰ কাৰণে কিমান চিন্তা কৰিছে আপোনালোকে এবাৰ নিজে বুজি পাব পাৰে। আজি আমাৰ কাৰণে আনন্দৰ কথা যে ইমান ডাঙৰ আঁচনি এটা, অসমত 126টা সমষ্টি আছে, 45টাত আমি ইতিমধ্যে দি শেষ কৰিম। আজি মহিলাসকলে বুজি পাইছে যে আমাৰ চৰকাৰে যি কথা কয় তাক আমি হাতে কামে কৰিবৰ কাৰণে চেষ্টা কৰোঁ, আৰু সেইকাৰণে আমাক সকলোৱে বিশ্বাস কৰে। আৰু তাৰ কাৰণে আপোনালোকে ৰাতিপুৱা 5টা বজাতে ইয়াত আহি উপস্থিত হৈছে। কাৰণ আপোনালোকে জানে যে আমাক মামাই মাতিছে যেতিয়া আমাক টকাটো দিহে পঠাব। বিশ্বাস আছে নে নাই আপোনালোকৰ? সকলোৰে বিশ্বাস আছে নে নাই আপোনালোকৰ? এতিয়া মই আপোনালোকক
আৰু কেইটামান কথা ক'ব খোজো। লাখপতি বাইদেউ এই 10,000 টকা আমি আপোনালোকক ব্যৱসায় কৰিবৰ কাৰণে দিলো। অহা 12 তাৰিখে অহা 12 ডিচেম্বৰ তাৰিখে আমি আৰু এখন মিটিং পাতিম আৰু বিটিসি আমি 4.5 লাখ মহিলা নতুনকৈ অৰুণোদয় আঁচনি দিম। কিমান মহিলা দিম? 4.5 লাখ মহিলা আমি অৰুণোদয় আঁচনি দিম। মই কোকৰাঝাৰত মিটিঙত থাকিম, কোনোবা তামুলপুৰত থাকিব, কোনোবা ওদালগুৰিত থাকিব আৰু সিদিনাখনে চিফ আৰু মই কোকৰাঝাৰত থাকিম। MLA মন্ত্ৰীসকল EM সকল বিভিন্ন জিলাত থাকিব আৰু 12 ডিচেম্বৰত আমি আপোনালোকক অৰুণোদয় আঁচনি দিয়াও আৰম্ভ কৰিম। অৰুণোদয় মানে কিমান টকা? 1250 টকা। আজি আমি মহিলা উদ্যমিতা দিছো। মহিলা উদ্যমিতাত এখন ঘৰত দুগৰাকীও পাইছে, কাৰণ গ্ৰুপৰ মেম্বাৰ হিচাপে আমি দিছো। অৰুণোদয় আমি পৰিয়ালৰ হিচাপত দিম আৰু আমাৰ বিটিসিৰ 4.5 লাখ পৰিয়ালে অহা 12 ডিচেম্বৰ তাৰিখে অৰুণোদয় আঁচনি লাভ কৰিম। আপোনালোকে জানে যে আপোনালোকৰ ঘৰত কোনোবা যদি ছোৱালী আছে, তাইক কলেজত পঢ়িবৰ কাৰণে আমি নিযুত মইনা আঁচনি দিছো। 1 জানুৱাৰীৰ পৰা আমি বাবু আঁচনি দিম, যাতে ছোৱালীৰ লগতে ল'ৰাবিলাকেও যাতে স্কুলত পঢ়িবৰ বাবে, কলেজত পঢ়িবৰ বাবে সুবিধা পায়। মোদী ডাঙৰীয়াই আপোনালোকক বিনামূলীয়াকৈ চাউল দিছে। যোৱা মাহৰ পৰা আমি আপোনালোকক 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ 117 টকা আমি আপোনালোকক দিয়া আৰম্ভ কৰিছো। 1 জানুৱাৰীৰ পৰা আমি কি কৰিম? দোকানত 120 টকা দিলে 3 টকাটো ঘূৰাই দিবি। দিয়ে নেকি? নিদিয়ে। লজেন্স এটা দি দিয়ে, কিবা এটা দি দিয়ে। সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি কি সিদ্ধান্ত কৰিছো যে 100 টকাতে আমি আপোনালোকক 1 কেজি দালি দিম, 1 কেজি চেনি দিম, 1 কেজি নিমখ দিম। ভাল হ'ব নে বেয়া হ'ব? দোকানত গৈ চাউল বিনামূলীয়াকৈ পালে অৰুণোদয় 1250 টকাৰ পৰা 100 টকা দোকানত দি দিলে আপোনালোকে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ ঘৰলৈকে লৈ আহিলে। যোৱা মাহ আৰু এই মাহত কোনে কোনে দালি কিনিলে? হাত দাগকচোন। বাপৰে, আপোনালোক বহুত এডভান্স। দালিবিলাক ভাল আছিল নে বেয়া আছিলে? চেনি ভাল আছিলে নে বেয়া আছিলে? বজাৰতকৈ নিমখ ভাল আছিলে নে বেয়া আছিলে? মামাই ভাল কোৱালিটিৰ বস্তু দিছে নে নাই কওক আপোনালোকে? এটা মনৰ পৰা কওকচোন, দিছে নে নাই দিয়া? দিছে। এতিয়া 100 টকা দিলে ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। মাজে মাজে মই চিন্তা কৰো যে 100 টকানো চৰকাৰে কিয় ল'ব লাগে? এইটো ফ্ৰী দি দিলে হয়। লাহে লাহে অহাবাৰ চৰকাৰ আহিলে এইটো চিন্তা কৰিম। আহিব নে নাই? বিজেপি জিকিব নে নাই? পাক্কা জিকিব নে নাই? বঢ়িয়া। এতিয়া আপোনালোকে সকলোৱে আমাৰ ওপৰত বিশ্বাস ৰাখক। হাগ্ৰামা মহিলাৰ চিফ হৈছে, তেওঁ কাম কৰিব, আমিও কাম কৰিম আৰু আমাৰ বিটিসি উন্নয়নৰ পথত আগবাঢ়িব। সকলো জাতি জনগোষ্ঠী আমি আগতেও মিলামিলিকৈ আছিলো, এতিয়াও আমি মিলামিলিকৈ থাকিম। যেতিয়া আগতে আমি যেতিয়া গাঁৱত যাওঁ, তেতিয়া আমাৰ মাহঁতে কয়, এই ঘৰত মানুহ আহিছে, চেনি দিবৰ কাৰণে চেনি নাই, কাষৰ ঘৰৰ মানুহৰ পৰা চেনি খুজি লৈ আনে নে নাই? আমাৰ গাঁৱত ঘৰত চেনি নাথাকিলে ওচৰৰ মানুহৰ পৰা চেনি লৈ আহে নে নালাগে? এতিয়া আপোনালোকে চাওক, 1 কেজি চেনি আপোনালোকক চৰকাৰে দিছে। তাকো আপোনালোকে এতিয়া হাত পাতিব নালাগে, চৰকাৰে আপোনালোকৰ ব্যৱস্থা কৰিছে। এতিয়া আপোনালোকে চাওক, আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, আমাক কি দিছিলে? লুঙি দিছিলে, ধুতি দিছিলে, সূতা দিছিলে। 5 বছৰৰ মূৰত এবাৰ তাকো মাৰামাৰি কৰিব লাগে। পালো যদি পালো, নাই পোৱা যদি নাই পোৱা। এতিয়া আপোনালোকে চাওক, 10,000 টকা উদ্যমিতা, অহা বছৰ আকৌ 25,000 হ'ব। 1250 টকা অৰুণোদয়, 100 টকা দালি, চেনি, নিমখ, ঘৰে প্ৰতি 20 কেজি 25 কেজি চাউল, তাৰ মানে 1,000 টকা।
আৰু ছোৱালী কলেজৰ এডমিশ্যন ফ্ৰী মাহত 1250 টকা 1000 টকা 2500 টকা পঢ়িবৰ কাৰণে আৰু 1 জানুৱাৰীৰ পৰা লৰাৰ পঢ়াৰো চিন্তা কমি যাব লৰাৰ পঢ়াৰো দায়িত্ব চৰকাৰৰ হাতত আহিব বাবু আঁচনি আৰম্ভ হৈ যাব তাৰ মানে ঘৰত এতিয়া খৰচটো ক'ত আপোনালোকৰ এটাই খৰচ লৰা ছোৱালী কিতাপ কানি কিনি দিব ভাল কৰি পঢ়াব লৰা ছোৱালীক আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব প্ৰফেসৰ শিক্ষক আমি বনাব লাগিব মই ঠিক কৈছো না নাই আগৰ দৰে এতিয়া আমি হাত পাতিব নালাগে চৰকাৰে লাখপতি বাইদেউ বনাব চৰকাৰে অৰুণোদয় দিব চৰকাৰে বিনামূলীয়া চাউল দিব চৰকাৰে লৰা ছোৱালীক পঢ়াৰ খৰচ দিব দালি চেনি আৰু নিমখো দিব আৰু 1 তাৰিখৰ পৰা গেছৰ চিলিণ্ডাৰো কম দামত দিয়া আঁচনি এটা মই আনি আছো যাতে গেছৰ চিলিণ্ডাৰো আপোনালোকে কম দামত পাব পাৰে তাৰ মানে আপোনালোকে চিন্তা কৰক আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে কিমানখিনি চিন্তা কৰিছে কোনোবাই কেতিয়াবা কয় যে আমি অৰুণোদয় পোৱা নাই মই তেতিয়া কি কৰো আৰু অৰুণোদয় বঢ়াই দিম আমি আৰম্ভ কৰিছিলো 18 লাখ দি আজি 40 লাখ মহিলাই অৰুণোদয় আঁচনি পায় যতে আমি যি কমপ্লেইন পাওঁ আমি আগুৱাই গৈ থাকো আৰু তাৰ কাৰণে আজি আমাৰ অসমত মহিলাসকল আগবাঢ়ি যাব পাৰিছে মাজে মাজে যোৱা ছেপ্টেম্বৰ অক্টোবৰ বিটিসি ইলেকশন থকাৰ কাৰণে অৰুণোদয় খেলি মেলি হৈ আছিল মোক বিটিসিৰ পুৰুষবিলাকে হোৱাটছআপ দিয়ে মামা অৰুণোদয় কেতিয়া খুলিব বিটিসি তেতিয়া মই মাজে মাজে চিন্তা কৰো যে পুৰুষবিলাকে অৰুণোদয় কিয় খবৰ লয় তাৰ পিছত মই খবৰ লৈ গম পালো যে 10 তাৰিখে গিৰিয়েকে ঘৈণীয়েকক মটৰচাইকেলত উঠাই লৈ আহে বেংকলৈকে অৰুণোদয়ৰ পইচা উঠাব লাগে কোনোবাই চাইকেলত আনে কোনোবাই স্কুটাৰত আনে আৰু অৰুণোদয়ৰ কাৰণে 8 তাৰিখৰ পৰাই ঘৈণীয়েকৰ গুৰুত্ব ঘৰত বাঢ়ি যায় 10 তাৰিখে কাউণ্টত আহিব 8 তাৰিখৰ পৰা গুৰুত্ব বাঢ়ি যায় মই মিছা কথা কৈছো নেকি কওক সঁচা কথা কৈছো নে নাই কওক আপোনালোকে তাৰ মানে এই চৰকাৰে দিয়া আঁচনিবিলাকৰ কাৰণে টকাটো বেলেগ কথা টকাটো বেছিও হ'ব পাৰে কমো হ'ব পাৰে কিন্তু চৰকাৰে দিয়া আঁচনিবিলাকৰ কাৰণে আমাৰ অসমৰ মহিলাসকলৰ গুৰুত্ব আজি ঘৰত বাঢ়িছে মহিলা অকল মাতৃয়ে হৈ থকা নাই মহিলা এতিয়া লক্ষ্মীও হ'ব আৰম্ভ কৰিছে মই ঠিক কৈছো নে নাই এতিয়া এগৰাকী মহিলাই ঘৰত উপাৰ্জন কৰিব পাৰে আৰু যেতিয়া আপোনালোক লাখপতি বাইদেউ হৈ যাব তেতিয়াতো কোনো কথাই নাই আমি মহিলাসকলক আগবঢ়াই লৈ গৈ আছো আৰু আগবঢ়াই লৈ গৈ থাকিম আৰু মই বিশ্বাস কৰো যে আমাৰ যদি অসমত মহিলাসকল আগবাঢ়ি যায় আমাৰ সমাজত কেতিয়াও অশান্তি নাথাকিব সমাজত সকলো মানুহে শান্তিৰে থাকিব পাৰিব শান্তি আৰু সমন্বয়ৰ মাজেৰে থাকিব পাৰিব শ্ৰদ্ধা ৰাইজ পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছো অকণমান বিটিসি আঁচনিটো আনোতে দেৰি হ'ল বিটিসিৰ ইলেকশ্যনৰ কাৰণে এতিয়া সব হৈ গ'ল আমি সকলোৱে লগ লাগি বিটিসি ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি গৈ থাকিম আৰু আমি আপোনালোকক আগবঢ়াই লৈ গৈ থাকিম শ্ৰদ্ধাৰ আই মাতৃসকল মই এটা কথা আপোনালোকক কম যে যদি আমি সংকল্প লওঁ যে আমি কিবা এটা কৰিম তাক আমি কেতিয়াও কৰিব নোৱাৰাকৈ নাথাকো তামুলপুৰত কোনেও ভাবা নাছিল যে কেতিয়াবা ইয়াত মেডিকেল কলেজ হ'ব কেতিয়াবা আমাৰ পাগলাদিয়াৰ ওপৰত দলং হ'ব ডাঙৰ ডাঙৰ অসমমালাৰ ৰাস্তা হ'ব যেতিয়া আমি সকলোৱে চৰকাৰৰ লগত সহযোগিতা কৰোঁ আমাৰ সমাজখন আগবাঢ়ি গৈ থাকে আৰু যেতিয়া সমাজত অশান্তি থাকে তেতিয়া আমি পিছ পৰি গৈ থাকোঁ আজি বিটিসি বাসীৰ আটাইতকৈ ডাঙৰ দায়িত্ব যে আমাৰ বিটিসিত আমি যাতে শান্তি বজাই ৰাখোঁ আৰু বিটিসিত যেতিয়া শান্তি থাকিব বিটিসি লৰাই চাকৰি পাব বিটিসি লৰাই লোন পাব মহিলাই উদ্যমিতা পাব অৰুণোদয় পাব আমাৰ সমাজখন
আগবাঢ়ি গৈ থাকিব। BTCৰ ইলেকশ্যনৰ পিছত মই প্ৰথম তামুলপুৰলৈ আহিছোঁ। আকৌ এবাৰ আপোনালোক সকলোকে মই অভিনন্দন জনাইছোঁ আৰু মই আশা কৰোঁ যে সকলোৱে সুন্দৰভাৱে শান্তি সম্প্ৰীতি সমন্বয় বজাই ৰাখিব আৰু চৰকাৰক সহযোগিতা কৰি গৈ থাকিব। আজি BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ এই অনুষ্ঠানত উপস্থিত আছে। মই সকলোকে হাত চাপৰি মাৰি তেখেতক অভিনন্দন জনাবলৈ অনুৰোধ কৰিম। ডাঙৰ কৰি এটা হাত চাপৰি। আমাৰ মাজত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত আছে। তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, আমাৰ ইয়াৰ MCLA EM সকলো উপস্থিত আছে। পুনৰ এবাৰ মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাম আৰু 12 ডিচেম্বৰত BTCত আকৌ আহিম অৰুণোদয় আঁচনি আৰম্ভ কৰিবৰ বাবে। যিসকল দুখীয়া পৰিয়াল যদি কিবা কাৰণত অৰুণোদয়ৰ পৰা বাদ পৰি থাকে আপোনালোকে আমাৰ DCক এপ্লিকেশ্যন দিব, EM MCLA সকলক এপ্লিকেশ্যন দিব। আমি লিষ্টত যোগ কৰি গৈ থাকিম। হ'ব? সকলোৱে বুজি পালে নে নাই গোটেই কথা? মোবাইল কোনে কিনিব? কোনে নিকিনে নহয়? পিছৰ 25,000 টকা লাগিব নে নালাগিব? পাক্কা লাগিবতো। আজিৰ মিটিংখন মই চাই আছো। অহাবাৰ যেতিয়া 25,000 দিব আহিম এগৰাকী মহিলা যাতে কমি নাযায়। হ'বতো? সকলো আকৌ এবাৰ আহিব লাগিব। পুনৰ এবাৰ সকলোকে মই মোৰ নমস্কাৰ আৰু প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম।